বন্ধুসকল ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক মই এটা স্ক্ৰীনশ্বট দেখাই দিছোঁ যে ইয়াতে $100 যদি আমি ইণ্ডিয়ান ৰুপিছত আমি ট্ৰান্সফাৰ কৰোঁ তেনেহ'লে হ'ব আপোনাৰ সম্পূৰ্ণ 8,000 টকা। বন্ধুসকল ফেচবুক আপোনালোকে যিটো ফেচবুকত আপোনালোকে ফটো ভিডিঅ' চাই বা ফটো ভিডিঅ' আপলোড দি আপোনালোকে টাইম কটা আপোনালোকে জানেনে যে সেই ফেচবুকটোৰ পৰা আপোনালোকে আপোনাৰ সেই ফটো বা ভিডিঅ'টো আপলোড কৰি আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। হয় বন্ধুসকল মই ৰাহুল আপোনালোকক আকৌ এবাৰ স্বাগতম এছাম ক্ৰিয়েটৰ চাবলৈ। বন্ধুসকল আজি মই এই ভিডিঅ'টোত আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ এটা ফেচবুক একাউণ্টৰ পৰা কেনেকৈ আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব আৰু আপোনালোকে কেনেকৈ এটা ফেচবুক পেজ খুলিব পাৰিব। বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যদি ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ফেচবুক একাউণ্টটো প্ৰফেচনেল মোড থাকিব লাগিব অন আৰু আপোনাৰ হয়তো এটা পেজ থাকিব লাগিব। বন্ধুসকল মই আপোনালোকক চিম্পলি একদম সহজ সৰলভাৱে দেখুৱাই যাম। আপোনালোকে সেইবোৰ ষ্টেপ ফ'ল' কৰিব যিবোৰ ষ্টেপ মই আপোনালোকক একদম সহজভাৱে দেখুৱাই যাওঁ। বন্ধুসকল প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যদি 5,000 মান ফ্ৰেণ্ড আছে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ফেচবুক ছেটিংছত গৈ আপোনালোকে এটা প্ৰফেচনেল ডেছবৰ্ড বুলি এটা অপশ্যন থাকে, সেইটো আপোনালোকে এনেবল কৰিলে আপোনাৰ যিমানবোৰ আপোনাৰ ফ্ৰেণ্ডছ থাকিব সেইবোৰ আপোনাৰ ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ যাব আৰু তাৰ পৰা আপোনালোকে যদি আপোনালোকৰ 10,000 ফলোৱাৰ্ছ থাকে তেনেহ'লে আপোনালোকে সেই ফলোৱাৰ্ছটো আপোনালোকে কি কৰিব পাৰিব, ইনষ্ট্ৰীম এডছ আপোনালোকে লগ ইন কৰিব পাৰিব, যাৰ দ্বাৰা আপোনাৰ ভিডিঅ'ত কিছুমান এডছ লাগিব আৰু সেই এডছৰ বিনিময়ত আপোনালোকে টকা পাব। সেইকাৰণে আপোনালোকে সেই ছেটিংটো দেখিবৰ আগতে মোৰ মোবাইল স্ক্ৰীণখন আপোনালোকক চাইডত শ্ব' কৰাই দিছোঁ। আপোনালোকে চিম্পলি সেইবোৰ ষ্টেপে ফ'ল' কৰিব যিবোৰ ষ্টেপ মই আপোনালোকক দেখুৱাই যাওঁ। মই আপোনালোকক দেখুৱাৰ আগতে আপোনালোকক মই কৈ দিওঁ যে কিছুমানে কমেণ্ট কৰিব যে ফেচবুকৰ পৰা কেনেকৈ আৰু কোনে পইচা দিব। মই আপোনালোকক চিম্পলি কৈ দিওঁ যে যেনেকৈ ডাঙৰ কোম্পানী থাকে এমেজন, ফ্লিপকাৰ্ট, জমেট' আৰু অন্যান্য কোম্পানী কিছুমান থাকে, যেনেকৈ আমি কোনোবা ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' চালে সেই ভিডিঅ'ত কিছুমান এডছ আহে, যিবোৰ কিছুমান এডছ আমি স্কিপ কৰিব পাৰোঁ আৰু কিছুমান এডছ স্কিপ নকৰিব পাৰোঁ। এই যিবিলাক ডাঙৰ কোম্পানীয়ে এডছ লগায় সেইবিলাকে কি কৰে, ইউটিউব বা আপোনালোকৰ ফেচবুকৰ মানে অফিচত পইচা দি কাৰণে তেওঁলোকৰ এডছবিলাক চলায় আৰু যিবিলাক এডছ ধৰি লওক আমাৰ ভিডিঅ'ত যিবিলাক এডছ লাগে সেই এডছৰ যিখিনি টকা মানে মানুহজনে লগাইছে বা কোম্পানীৰ অনাৰজনে লগাইছে তাৰে পইচা কিছু অংশ আমি পাওঁ আৰু বাকী অংশ তেওঁলোকৰ যেনেকৈ ইউটিউব কোম্পানী বা ফেচবুক কোম্পানীয়ে কাটি লয় আৰু বাকী অংশ আমাক ক্ৰিয়েটৰসকলক দিয়ে যিসকলে ভিডিঅ' বা ফটো আপলোড কৰে। প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো আপোনালোকৰ ফেচবুক এপ্লিকেশ্যন থাকে আপোনালোকে চিম্পলি যেনেকৈ আপোনালোকে ফেচবুকত ফটো বা ভিডিঅ' আছে সেনেকৈ আপোনালোকে ফেচবুক একাউণ্টটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ একদম নৰ্মেল ইণ্টাৰফেচ আহিব। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত একো কৰিব নালাগে, আপোনালোকৰ জাষ্ট চিম্পলি আপোনালোকৰ যিটো প্ৰফাইল আইকন থাকে আপোনালোকৰ চিম্পলি আপোনাৰ প্ৰফাইল আইকনটোতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত একদম নৰ্মেল ইণ্টাৰফেচ আহিব। আপোনালোকৰ ফেচবুকত কেইটা ফ্ৰেণ্ডছ আছে আপোনালোকৰ গোটেই ফ্ৰেণ্ড লিষ্টখন ইয়াত দেখাই দিব। যেনেকৈ মোৰ ইয়াত আছে 674টা ফ্ৰেণ্ডছ আছে। মই এই ফ্ৰেণ্ডছকেইটা মই ফলোৱাৰ্ছলৈ কনভাৰ্ট কৰি মই একদম যিটো ফেচবুক প্ৰফাইল আছে কেনেকৈ পেজ কৰোঁ, প্ৰফেচনেল কেনেকৈ কৰোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চিম্পলি কি কৰিব, আপোনালোকৰ প্ৰফাইলটো অ'পেন কৰি আপোনালোকে ইয়াত তিনিটা ডট দি আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব। আপোনালোকে কি কৰিব, আপোনালোকে একদম তলত এটা অপশ্যন পাব টাৰ্ণ অন প্ৰফেচনেল মোড বুলি। আপোনালোকে চিম্পলি এই টাৰ্ণ অন প্ৰফেচনেল মোডটো এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, টাৰ্ণ অনটো আৰু এবাৰ ক্লিক কৰি দিব। চিম্পলি এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত কিছুমান অপশ্যন আহিব, পাৰ্মিশ্যন কৰিব। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে চিম্পলি ওপৰত এটা অপশ্যন পাব বেক বুলি, চিম্পলি এই ওপৰৰ অপশ্যনটো এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এবাৰ ৰিফ্ৰেছ কৰি দিব। আপোনালোকৰ চক যিমানকেইটা আপোনাৰ ফ্ৰেণ্ডছ আছিল আপোনালোকৰ সেই ফ্ৰেণ্ডকেইটা আপোনালোকৰ ফলোৱাৰ্ছলৈ কনভাৰ্ট হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চিম্পলি ইয়াত চি ডেছবৰ্ড বুলি আছে ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা বহুকেইটা অপশ্যন আহিব। আপোনালোকে কি কৰিব, এক্সপ্ল'ৰ অন ইয়ৰ অ'নটো আপোনালোকে ক্লিক কৰি অলপ তলত যাব আৰু ইয়াত এটা অপশ্যন পাব মনিটাইজেশ্যন। ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ বেংক একাউণ্টছ লিংক কৰি আপোনালোকে ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। ইয়াৰ কাৰণে কিছুমান চৰ্ত আছে ফেচবুকৰ, আপোনালোকক মই দেখাই দিছোঁ আপোনালোকে কি চৰ্ত থাকিব লাগিব। ইয়াত যে আপোনালোকে তলত দেখা পাইছে ইনষ্ট্ৰীম এডছ বুলি, আপোনালোকে এইটো অ'পেন কৰিলেহে আপোনালোকে ফেচবুকৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। ইয়াত মানে আপোনালোকৰ কি হয়, আপোনালোকে যে দীঘল ভিডিঅ' দিব সেই দীঘল ভিডিঅ'ত কিছুমান এডভাৰটাইজ লাগিব আৰু সেই এডভাৰটাইজৰ বিনিময়হে আপোনালোকে পইচা পাব। বন্ধুসকল আপোনালোকে এই ইনষ্ট্ৰীম এডছটো কেনেকৈ অন কৰিব মই সম্পূৰ্ণ কথাটো আপোনালোকে ভালদৰে বুজাই গৈছোঁ। আপোনালোকে ইয়াত যে ইনষ্ট্ৰীম এডছটো আছে আপোনালোকে এইটো অন কৰিবলৈ হ'লে আপোনাৰ ফেচবুক প্ৰফাইলে হওক বা পেজে হওক আপোনালোকৰ মিনিমাম 10,000 ফলোৱাৰ্ছ থাকিব লাগিব বা 10,000 ফলোৱাৰ্ছৰ ওপৰত থাকিলেও হ'ব। যদি বন্ধুসকল আপোনালোকৰ 10,000 ফলোৱাৰ্ছ কমপ্লিট কৰিব পৰা নাই আৰু আপোনাক 10,000 ফলোৱাৰ্ছ লাগে, আপুনি অতি সোনকালে বিচাৰে যে আপোনালোকৰ ফেচবুক প্ৰফাইলটো হওক বা আপোনালোকৰ ফেচবুক পেজটো হ'ল মনিটাইজ কৰিব বিচাৰে, তেনেহ'লে মোক তলত দিয়া মোৰ ইনষ্টাগ্ৰাম লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকে মোক DM কৰক। মই আপোনালোকৰ বাবে অত্যন্ত এটা জৰুৰী ভিডিঅ' বা অত্যন্ত জৰুৰী এটা সুবিধা আপোনালোকৰ বাবে থৈ দিছোঁ। আপোনালোকে কেনেকৈ 10,000 ফলোৱাৰ্ছ কমপ্লিট কৰি আপোনালোকে ফেচবুকত ইনষ্ট্ৰীম এডছটো আপোনালোকে অন কৰি আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। আপোনালোকৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলত যদি নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।